জাল হোৱা গুণৰ সোণোৱালী হৈ পথাৰ দুখাই পৰা মুঠি মুঠিকৈ কাটি অনা সমুদায় সোণগুটিবোৰ ভঁৰালত চপাই থোৱাৰ মই পোৱা নাই অধিকাৰ। কাৰণ মাটিৰ গৰাকী নহয় মই মাথো আধিয়াৰ। দিলীপ নাথৰ এই অনুৰণন তাত দেখিলোঁ, বৰ ভাল লাগিল। আৰু তেখেতৰ জ্যেষ্ঠ ভাতৃ দীপেনে মোক যিটো কবিতা পঢ়িবলৈ অনুৰোধ কৰিছিল মই তাকে পঢ়িছোঁ। আজিৰ পৰা মই বিষ্ণু ৰাভাই কৈছোঁ, তুমি সুধিছা মোৰ পৰিচয়। প্ৰতিবাদী কণ্ঠময় যোদ্ধা শ্ৰমিক মাওছেদং চে গুয়েভাৰা, পল ৰবসন, জহিল, ৰমাৰোলা, নেলছন মেণ্ডেলা। মই হোচিমি ভিয়েটনামৰ প্ৰতিভূময় শোষিত, বঞ্চিত, লাঞ্ছিত, নিপীড়িত প্ৰাণৰ। সিহঁতে মোক থিয় হ'ব নিদিয়ে, তথাপিতো মই বহি পৰা নাই, চাপৰি থকা নাই, কঁকাল বেকা কৰি আত্মসমৰ্পণ কৰা নাই, শিৰ নত কৰি কৰায়ত্ত কৌশল চক্ৰবেহুভেদৰ কংস কাৰাগাৰত জন্ম বিবেক শ্ৰীকৃষ্ণৰ। সিহঁতো আহিব, জিউছ, হেৰাছ, কিউপিড, জুপিটাৰ, মহেশ্বৰৰ তাণ্ডৱত ধ্বংস হ'ব কংস, বদন, আইটমেন, হিটলাৰ। মোৰ সাময়িক মৃত্যু নেলাগে সাজিব শ্বহীদ বেদী, নেযাচিবি অৰ্ঘ ৰক্ত জোৱা ফুলৰ, নকৰিবি আয়োজন মৃত্যু বাৰ্ষিকীৰ শ্ৰাদ্ধ আৰু ভোজ ভাতৰ, নপঢ়িবি বাৰ্তা উদ্দেশ্য সমবেদনা শোক সন্তপ্ত পৰিয়ালৰ। সেইবোৰ গতানুগতিকতা, চল, কপটতা, নিয়ম মাথো ভুৱা তথাকথিত প্ৰচলিত সমাজৰ। মইতো বিচৰা নাই মৰণোত্তৰ সন্মান, অশোক বীৰ পৰমবীৰ চক্ৰৰ বিচৰা নাইতো কিতাপ, দেশৰ তুষামত আক্ৰান্ত অৱক্ষয়ী ৰত্ন ভাণ্ডাৰৰ। শুই নেথাকিবি তই, দেখা নাইনে কংস বদন ৰাৱণহঁতে মৰণৰ বতৰা আনে, বহাগী নিশাও আইৰ আচল টানে। মই শুই থকা নাই শ্বহীদ বেদীৰ ছায়াত, জীৱন প্ৰেমৰ মায়াত মোৰ অতৃপ্ত বাসনা। মই শুই নাথাকে জাতীয় চেতনা। বহি থকা নাই মই নিৰ্জৰতাত, নিসংগতাত, নিৰাশে নীৰৱে নিঃশব্দে ঘূৰি ফুৰিছোঁ মই। কুলীন তেজত জন্ম লোৱা প্ৰতি অসমীয়াৰ বিপ্লৱী দুৰন্ত প্ৰাণে প্ৰাণে। অসমীয়া শোষিত নিপীড়িত তেজীমলা, ওলা ৰণলৈ ওলা, কিমান থাকিবি নিৰ্বাক হৈ, নিষ্পন্ন প্ৰস্তৰ প্ৰতিমাৰ দৰে কৰ সিহঁতক জব্দ। ওলাই আহক গলিত লাভা উৎকীৰ্ণৰ শব্দ। ধন্যবাদ।